আকাশ এটা কথা কওঁ মোক বিশ্বাস কৰিবলৈ মই বাৰু নকওঁ তথাপিও ভাবাচোন তোমালোকক দুখ দিলে কাৰ লাভ হ'ব তুমি সঁচাকৈ এই কাৰণে আহিছানে নে আৰু কিবা উদ্দেশ্য আছে কি বেলেগ উদ্দেশ্য নহয় মানে আজিকালি আকৌ তোমাৰ মোক লৈ এটাই উদ্দেশ্য নহয় নাই নাই সেইবোৰ একো নহয় তই এনেই ভাবিছ দাদা কথাতে কয় নহয় দেখাত সহজ সৰল হ'লেই মানুহ সৰল নহয় সেইদিনাখন সেই মানুহজনৰ পুতৌ লগা মুখখন দেখিহে সঁচা কোৱা বুলি বিশ্বাস কৰি যাব দিছিলোঁ এতিয়া তাক বিচাৰটো আৰু সহজ নহ'ব মেঘনা মেঘনা মই বুজি পোৱা নাই দুজন ভায়েকৰ মাজত তুমি তুমি বিভেদ হোৱাটো কেনেকৈ বিচাৰিব পাৰা বাহ বাহ মেঘনা তুমি ইমান ইমোশ্যনলেছ সেইবাবেইতো চাগে মাকো কালি তুমি তেনেকৈ কৈছিলা মেঘনা ভায়েক ভনীয়েক মাক কাৰো ইমোশ্যন তুমি বুজি নোপোৱা কিন্তু চাবা তোমাৰ এই স্বভাৱৰ বাবে যাতে তুমি পস্তাব লগা নহয় আৰু শুনা তুমি ক'লেও তুমি বিচাৰিলেও কোম্পানীৰ অ'নাৰশ্বিপ মই অকলে নলওঁ Sorry, Arohi. Sorry. আকাশ অভি মই তোমাক ডিষ্টাৰ্ব কৰিলোঁ চাগে নাই নাই একো নহয় আহা আৰোহীক মিছ কৰিছা নহয় নাই মানে এনেই অলপমান দুখ কিয় লুকুৱাইছা বুজি পাওঁ ইমান সহজ নহয় ভাল পোৱাজনক পাহৰা প্ৰেম তেনেকুৱাই তুমি কেতিয়াবা প্ৰেমত পৰিছা আগতে প্ৰেম কি বস্তু বুজি পোৱা নাছিলোঁ এতিয়া অলপ প্ৰেমৰ অনুভৱ নোহোৱা নহয় কি কোন হে ভাগ্যৱতী যিয়ে তোমাক প্ৰেমৰ অনুভৱ কৰাইছে আছে এজনী যাক দেখিলে মোৰ বেলেগ কথা ভাবিবলৈ একেবাৰে মন নাযায় মই মোৰ সকলো কথা পাহৰি যাওঁ বা ইমান প্ৰেম কোৱাচোন কোন ময়ো শুনো আস্থা আকাশ তুমি ঠিকে আছা ঠিক আছে ঠিক আছে থেংকছ দোস্ত তোমাৰ বাবে আজি মই আস্থাক লগ পাবলৈ সুবিধা পাইছোঁ আস্থাৰ ব্যৱহাৰ তাইৰ পজিটিভ থিংকিং আনৰ প্ৰতি মৰম এই সকলোবোৰে মোক তাইৰ প্ৰতি আকৰ্ষিত কৰিছে ভালে ইমান কম দিনতে প্ৰেম হৈ গ'ল ৰিয়েলি মই বিশ্বাস কৰিব পৰা নাই মোৰো যে প্ৰেম হ'ব পাৰে ইটছ এ মেজিক আস্থাৰ মেজিক
মেজিক বন্ধু আনতকৈ বেলেগ তাই বিউটি উইথ ব্ৰেইনছ আৰু কি জানা বেয়া মানুহকো ভাল মানুহ কৰাৰ কোৱালিটি এটা আছে চি ইজ এ পাৰফেক্ট গাৰ্ল হয়নে নহয় তুমিয়ে কোৱা তুমিতো তাইৰ বেষ্ট ফ্ৰেণ্ড হয় আশাৰ দৰে কোনো নাই I am in love with Astha. Akash, মই আস্থাক ভাল পাওঁ বহুত ভাল পাওঁ বহুত বেছি ভাল পাওঁ অভিটো যে সঁচাই ভাল ল'ৰা এই বিপদৰ সময়ত যেন বন্ধুৰূপে ভগৱানহে আহিছে ইমান যে সহায় কৰিছে জানানে অভিয়ে কৈছে আজি হেনো বৰদেউতাৰৰ জামিন মঞ্জুৰ হ'ব উকিলে জনাইছে এই মানুহজনে মোৰ সকলো কষ্ট পানী কৰিব নেকি মোন হা তুমি আচৰিত হৈছা নহয় মই যদিও জামিনৰ কথা কৈ আছিলোঁ তথাপিও কিন্তু আশাবাদী দিছিলোঁ বৰ্তা আহিব পাৰিব বুলি শুনি ভালেই লাগিছে দিয়কচোন অন্তত ঘৰত থাকিলে ভালকৈ চিকিৎসা কৰিব পাৰিব অঁ তুমি ৰেডি হোৱা গৈ যোৱা আমি দুইটা যাম থানালৈ হ'ব দিয়ক কি হ'ল মুখখন কলা পৰি আছে যে একো হোৱা নাই বৰ্তাক আনিবলৈ যাওঁ অ'কে যোৱা কিন্তু একো প্ৰব্লেম কৰিবলৈ চেষ্টা নকৰিবা মনত আছে নহয় শাস্তি দিবলৈ তোমাৰ ওপৰত কোনোবা আছে ঠিক আছে মোৰ কিয় ইমান বেয়া লাগিছে মইতো ভালে পাব লাগে আস্থাৰ জীৱনলৈ অভিৰ দৰে ভাল ল'ৰা এজন আহিব মোৰ কাৰণেতো আজিলৈকে তাই দুখেই সহ্য কৰি থাকিলে এতিয়া অন্ততঃ অভিৰ ৰূপত তাই জীৱনলৈ সুখ আহিব অভি খুৰী ভালনে আপোনাৰ আছো দিয়া কেতিয়া আহিলে ৰাতিপুৱাই আহিলো অঁ আস্থা কোন আহিছে চাহিচোন অভি তুমি ইয়াত মই ইয়াত বেয়া পালা নেকি বেয়া পোৱা নাই কিন্তু তুমি ইয়াত কেনেকৈ আহিলা একচুৱেলি মই আকাশৰ ঘৰৰ পৰা আহিছোঁ ভাবিলোঁ তোমাকো লগ কৰি যাওঁ আৰু অফিচলৈও পিক আপ কৰিম কিন্তু মোকতো ইয়াত তেনেকৈ কোনেও নাজানে তুমি ঘৰ বিচাৰি পালা কেনেকৈ বিচাৰিলোঁ আৰু যাক অন্তৰেৰে বিচৰা যায় তাক বিচাৰি উলিওৱাটো টান নহয় কি আই মিন তোমাৰ বিষয়ে জনাটো ইমানো কঠিন নহয় ব'লা ৰেডি হৈছা যদি ড্ৰপ কৰি দিওঁ নালাগে দিয়া তুমি যোৱা মই যাব পাৰিম আৰু তোমাৰ চাগে বেলেগ কামো আছে তুমি মিছাতে কষ্ট কৰিব নালাগে আস্থা তোমাৰ কিবা হৈছে নেকি আজি মুড চেঞ্জ পাইছোঁ যে একোতো হোৱা নাই ব'লা তেন্তে যা আকৌ অভিয়ে ইমান জোৰ কৰিছে তই মানা কিয় কৰিছ
ৰ'বা অভি, তাই যাব। ঠিক আছে, আহিছোঁ ৰ'বা। চ' চুইট। থেংক ইউ আণ্টি। তাই কেতিয়াবা কেতিয়াবা এনেকৈ মুড বেয়া হয়েই। বেলেগৰ টেনশ্যন বেছি লয় যে, তুমি বেয়া নাপাবা। নাই, নেপা। বাৰু কোৱাচোন, তুমি বিয়া বাৰুৰ কথা কি ভাবিছা? আৰু তোমাৰ ঘৰত কোন কোন আছে? মা, হ'ব নেকি? অভি, বোলা। মায়ে নহ'লে এতিয়া প্ৰশ্ন কাকত উলিয়াই বহিব। যাওঁ। অঁ ব'লা, আহিছোঁ খুৰী। যোৱা। আহা। মোৰ কিয় ইমান বেয়া লাগিছে? মইতো ভালে পাব লাগে। আস্থাৰ জীৱনলৈ অভিৰ দৰে ভাল ল'ৰা এজন আহিব। মোৰ কাৰণেতো আজিলৈকে তাই দুখেই সহ্য কৰি থাকিলে। এতিয়া অন্ততঃ অভিৰ ৰূপত তাই জীৱনলৈ সুখ আহিব। অভিয়ে তাইক বহুত মৰমত ৰাখিব। অভিৰ চকুত মই আস্থাৰ প্ৰতি গভীৰ প্ৰেম অনুভৱ কৰিছোঁ। নাই, মোৰ দুখ লগাটো অনুচিত। আৰু এই স্মৃতি আছে নহয় মোৰ লগত। অভি, আকাশ, শুনা না, আজি ইভিনিং আমি লগ হ'ম। তুমি, মই আৰু আস্থা। আজি গধূলি মই নোৱাৰিম নেকি? নো বাহানা, আহিবই লাগিব। আস্থাক মই জাষ্ট অফিচত ড্ৰপ কৰি আহিছোঁ। তাইকো কৈছোঁ অফিচৰ পৰা সোনকালে ওলাবলৈ। নহ'লে তোমালোক দুইজনে লগ কৰা না। কৈছোঁ নহয়, নহ'ব, আহিবা। আই এম ৱেইটিং। বাই। অভি, তহঁতৰ সকলোৰে দুৰ্বল পইণ্টবোৰ মই স্পৰ্শ কৰিম। তহঁতে কষ্ট পাবি, কিন্তু চিঞৰিব নোৱাৰিবি। ভবাই নাছিলোঁ ইমান ইমান সোনকালে মোৰ ইচ্ছাবোৰ পূৰণ হ'ব। আনবিলিভেবল। মায়ে নিজে পাৱাৰ অফ এটাৰ্নি পেপাৰখন মোক দি দিব। বেবি, দেখিছা তোমাৰ কিমান ইম্পৰ্টেঞ্চ। তোমাৰ বাবেই আজি মোৰ ইচ্ছা পূৰণ হোৱাৰ দিশত। চাবা, তুমি অহাৰ পিছত মই এই ঘৰো মোৰ নিজৰ নামত কৰি ল'ম। আফটাৰ অল তুমিয়ে এই ঘৰখনৰ ভৱিষ্যত। তাৰ আগতে যেনেকেই নহওক ইমনৰ ছিগনেচাৰ এই পেপাৰত ল'বই লাগিব। আঙুলি বেকা কৰি হ'লেও, কাৰণ তোমাৰ পাপা হৰিচন্দ্ৰই চিধা আঙুলিৰে কেতিয়াও চাইন নকৰে পেপাৰত। আঙুলি বেকা কৰি হ'লেও চাইন কৰামেই এইবাৰ। তাই এনেকুৱা সময়ত বাহিৰলৈ ওলোৱাটো পচন্দ নকৰে। আহিব বন্ধু, আহিব, চাই থাকা।
আৰে ইয়াৰ প্ৰেমত যে মানুহ এনেকৈ বলীয়া হয় মই ভবাই নাছিলো আস্থাক মই নিজৰ কৰিবই লাগিব নহলে মই নোৱাৰিম থাকিব তুমি সময় নষ্ট কৰি আছা আস্থা নাহে মই তাইক জানো তাই এনেকুৱা সময়ত বাহিৰলৈ ওলোৱাটো পচন্দ নকৰে আহিব বন্ধু আহিব চাই থাকা আৰে ইয়াৰ প্ৰেমত যে মানুহ এনেকৈ বলীয়া হয় মই ভবাই নাছিলো আস্থাক মই নিজৰ কৰিবই লাগিব নহলে মই নোৱাৰিম থাকিব আজি মই আস্থাক ডাইৰেক্টলি মোৰ মনৰ কথা ক'বই বিচাৰো ভাল কথা জনাবা তাইক সকলো কৈ দিবা তুমি মই যাওঁ দিয়া মই থাকিলে মিছাতে কাবাব মে হাত দিয়ে আহোঁ নাই বন্ধু তুমি মোক এই ক্ষেত্ৰত সহায় কৰিবই লাগিব সেইবাবেতো মাতিছো মানে আস্থাক তুমি ক'ব লাগিব মই আমাৰ সম্পৰ্কটো জানো তুমি হোৱাটো নিবিচাৰা বিচাৰো কিন্তু কোনো কিন্তু নাই আস্থাক তুমি ক'ব লাগিব ইমনদা দেউতা বহুত দুৰ্বল হৈ গৈছে নহয় চাচোন কেনেকৈ শুই আছে তেওঁৰ ওপৰত খং উঠে যদিও এতিয়া দেখোন দুখো লাগিছে বৰ্তাৰ অৱস্থা দেখি মোৰো বৰ বেয়া লাগিছে তেওঁ বোলে ঘৰলৈ অহা আশা এৰিয়ে দিছিল মোন আৰু বৰমাৰ ওচৰত বহুত কান্দিছে তেওঁ এতিয়া তেওঁ কৰা ভুলৰ বাবে অনুতপ্ত বৰ্তাই আজি মোনকো ক্ষমা খুজিছে তেওঁৰ বাবে পোৱা মোনহঁতে কষ্টৰ বাবে মোনৰ ওচৰত আমি কৃতজ্ঞ যিটো ল'ৰাক দেউতাই দেখিবই নোৱাৰিছিল সেইটো ল'ৰাই আজি দেউতাৰ মুক্তিৰ বাবে দৌৰি আছে বৰ্তাই বৰমাক অভিৰাকো মাতি পঠাব কৈছে তেওঁক ধন্যবাদ জনাবলৈ হয় নেকি অঁ দেউতাৰ এই পৰিৱৰ্তনে যেন আমাৰ ঘৰখনলৈ পুনৰ হাঁহি উভতাই আনে আস্থা মানে ইম্পৰ্টেণ্ট কথা এটা আছিল কোৱা কি ক'বলৈ মাতিছা